নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। যিহেতু SSC তৰফৰ পৰা আপোনালোকৰ ফেজ 13 এক্সামিনেশ্যনৰ কাৰণে ন'টিচ আহিছে। যোনে যোনে এপ্লাই কৰিছিলে সকলোৰে বাবে ভাল খবৰ। আপোনালোকৰ এক্সামৰ চিটি চাবৰ বাবে আপোনালোকৰ এইটো ন'টিচ আহিছে। যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। কোনে কোনে এপ্লাই কৰিছে কমেণ্ট কৰি দিব। যিহেতু আপোনালোকৰ 2423টা পোষ্ট আছিলে, ইয়াত মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট লেভেল সকলোৰে বাবে পোষ্ট আছে। ইয়াত এক্সাম ডেট যিহেতু উল্লেখ কৰা আছিলে 24, 25, 26 পৰা একেবাৰে 1 আগষ্টত 2025 তাৰিখলৈকে। গতিকে ইয়াৰ যিখন ন'টিচ আহিছে ন'টিচখন আমি চাওঁ আহক। দেখিবলৈ পাইছে আপোনালোকে চিলেকশ্যন পোষ্ট ফেজ 13 এক্সামিনেশ্যন 2025 এখন ন'টিচ আহিছে SSC ষ্টাফ চিলেকশ্যন কমিশ্যন IT ছেকশ্যনৰ পৰা। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 20 জুলাই 2025 11:59 PM পৰা আপোনালোকৰ এক্সামিনেশ্যন চিটি ডিছপ্লে কৰা হ'ব। আৰু আপোনালোকৰ যিখন এডমিট কাৰ্ড সেইখন এক্সাম হোৱাৰ 4 দিন আগত ডাউনলোড কৰিব পাৰিব। SSC ৱেবছাইটত গৈ আপোনালোকৰ ইউজাৰ ID পাছৱৰ্ড মাৰি আপোনালোকৰ এডমিটখন এক্সাম হোৱাৰ 4 দিন আগত আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া আপোনালোকে 20 তাৰিখৰ পিছত কোনখন চিটিত পঢ়িছে এইটো আপোনালোকৰ এক্সাম হ'ব, এইটো চাই ল'ব পাৰিব। এইখন ন'টিচ